নমস্কাৰ ষ্টাডি ড্ৰিভেন চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 10 ফেব্ৰুৱাৰী গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ সৈতে আমি এইটো ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। এই কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকৰ আহিবলগীয়া APSC, ADRE, হেল্থ, টেট এক্সামিনেশ্যন আৰু যিকোনো ধৰণৰ সকলো পৰীক্ষাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। ঠিক আছে, আমি এই ভিডিঅ'টো উইদিন 5 মিনিটছৰ ভিতৰত কভাৰ কৰিবলৈ ট্ৰাই কৰোঁ, যাতে 5 মিনিটৰ ভিতৰতে আপোনালোকে দিনটোৰ সকলোখিনি কাৰেণ্ট এফেয়াৰ্ছ জানি ল'ব পাৰে। ঠিক আছে, আমি ষ্টাৰ্ট কৰিছোঁ। ফাৰ্ষ্ট নিউজটো হৈছে 3 more persons to get ভাৰত ৰত্ন। আমি ৰিচেণ্টলি 5 ফেব্ৰুৱাৰী দিনাখনৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টোত পঢ়িছিলোঁ যে ভাৰতক এইবছৰ দুজনক ভাৰত ৰত্ন দিয়া হৈছে। সেই দুজন কোন কোন আছিলে? আপোনালোকে নিশ্চয় মনত আছে চাগে, LK আদৱানী আৰু কাপুৰী ঠাকুৰ আছিলে। আপোনালোকে যদি সেইটো ভিডিঅ' চোৱা নাই তেনেহ'লে আই বুটনত দি থৈ দিছোঁ, সেইটো ভিডিঅ' আপোনালোকে চাব। ঠিক আছে, সেই দুজনৰ লগতে আকৌ নতুনকৈ 3জনক প্ৰথমবাৰৰ কাৰণে এনেকুৱা হৈছে যে সেই দুজন আৰু 3জন মিলাই 5জনক ভাৰত ৰত্ন একেটা বছৰতে দিয়া হৈছে। মেক্সিমাম 3জনকহে এটা বছৰত ভাৰত ৰত্ন দিব পাৰে, কিন্তু এয়া প্ৰথমবাৰৰ কাৰণে হৈছে যে টোটেল 5জনক ভাৰত ৰত্ন বঁটা দিয়া হ'ব। ঠিক আছে, ইয়াৰ আগতে 1999ত 4জনক দিছিলে, কিন্তু এইবাৰ প্ৰথম 5জনক দিছে। ঠিক আছে, তাৰে এজন হ'ল ডক্টৰ MS স্বামীনাথন। তেখেতৰ কথা আমি সকলোৱে জানো, তেখেতক ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন বুলি কোৱা হয়। নেক্সট, PV নৰসিম্হা ৰাও। এখেত কোন আছিলে? ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আছিলে। আৰু শেষৰজন হৈছে চৌধুৰী চৰণ সিং। এখেতো কোন আছিলে? এখেতো ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। ঠিক আছে, আপোনালোকে মনত ৰাখিব এই 5জনৰ নাম। নেক্সট নিউজটোলৈ আহিছোঁ। ইণ্ডিয়া এণ্ড বাংলাদেশ ডিক্লেয়াৰ্ড জইণ্ট উইনাৰ্ছ অফ দি আণ্ডাৰ-19 ছাফ উইমেন চেম্পিয়নশ্বিপ। বৰ্তমান চলি থকা আণ্ডাৰ-19 ছাফ উইমেন ফুটবল চেম্পিয়নশ্বিপটোত ভাৰত আৰু বাংলাদেশে ফাইনেলত প্ৰৱেশ কৰিছিলে। আৰু ইণ্টাৰেষ্টিংলি ফাইনেলত পেনাল্টিজ হোৱাৰ পিছত দুয়োটা দলৰ 11জন প্লেয়াৰে পেনাল্টি কনভাৰ্ট কৰিছে, অৰ্থাৎ স্ক'ৰ লাইনটো হ'লগে 11-11। গতিকে লাষ্টত কইন টছ কৰি পেলাই ভাৰতক উইনাৰ ডিক্লেয়াৰ দি দিয়া হৈছিল, কিন্তু বাংলাদেশে অপ'জ কৰাত ইণ্ডিয়া আৰু বাংলাদেশ দুয়োটা দলকে কি কৰা হ'ল? জইণ্ট উইনাৰ্ছ হিচাপে ডিক্লেয়াৰ কৰি দিয়া হ'ল। ঠিক আছে, নেক্সট সাদাত তনচিক। সাদাত তনচিকটো কি হয়? এইটো এটা জইণ্ট মিলিটাৰী এক্সাৰচাইজ কাৰ মাজত? ইণ্ডিয়ান আৰ্মি আৰু ৰয়েল চাউডি লেণ্ড ফ'ৰ্চ। চাউডি আৰেবিয়াৰ লেণ্ড আৰ্মিখিনি কি বুলি কোৱা হয়? ৰয়েল চাউডি লেণ্ড ফ'ৰ্চ। ইণ্ডিয়ান আৰ্মি আৰু ৰয়েল চাউডি লেণ্ড ফ'ৰ্চৰ মাজত এইটো হৈছে একমাত্ৰ মিলিটাৰী এক্সাৰচাইজ। এক্সাৰচাইজটো আমাৰ ভাৰতৰ জয়পুৰৰ মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জত ৰিচেণ্টলি কণ্ডাক্ট কৰা হ'ল। ঠিক আছে, নেক্সট কালাদান প্ৰজেক্ট। কালাদান প্ৰজেক্টটো হৈছে এটা মাল্টি মডেল ট্ৰেন্সপৰ্ট প্ৰজেক্ট। কাৰ মাজত? ইণ্ডিয়া আৰু ম্যানমাৰৰ মাজত। এই নিউজটো এইকাৰণে লৈছোঁ কাৰণ নৰ্থ ইষ্টৰ লগত এই নিউজটো ৰিলেশ্যন আছে। ঠিক আছে, এই প্ৰজেক্টটো আৰম্ভ হ'ব কলকাতাৰ পৰ্টৰ পৰা। সেই পৰ্টৰ পৰা আহি পেলাই ক'ত কানেক্ট হ'ব? ম্যানমাৰৰ চিটৱে ৰাছিংকে নামৰ এই জেগাটুকাত। আৰু এই ম্যানমাৰৰ চিটৱে জেগাটোৰ পৰা আমাৰ নৰ্থ ইষ্টৰ মিজোৰামলৈ বাই ৰোড কি কৰা হৈছে? কানেকশ্যন কৰা হ'ব। অ'কে, আজি কাৰেণ্ট এফেয়াৰ্ছখিনি ইমানখিনিয়ে আছিলে। আজি যিহেতু ছাটাৰডে হয়, গতিকে ছাটাৰডে আমাৰ এক্সাম ৰিলেটেড ইমান এটা ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আমাৰ নিউজ পেপাৰবিলাকত অহা দেখা নাযায়। যদিও মই সেইখিনিৰ ভিতৰত আপোনালোকৰ কাৰণে আজি ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে নিশ্চয় লাইক কৰিব, আৰু কিবা যদি ফিডবেক দিব বিচাৰিছে তেনেহ'লে কমেণ্ট কৰিব, আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিব, যাতে সকলোৱে উপকৃত হ'ব পাৰে। ঠিক আছে, নেক্সট কাইলৈ ছানডে আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ অফ থাকিব। আমি মানডে পুনৰ লগ পাম। টিল দেন ষ্টে ছেফ এণ্ড থেংক ইউ।